হেল্ল' হাই নমস্কাৰ, কি খবৰ সকলোৰে? বিহু চিহু ঠিকেই গ'লনে? আমি বিহু খাব ওলাইছোঁ। এয়া মোৰ লগৰ ছোৱালীজনী ছোৱালী, বহুত কিউট ন? নতুনকৈ কথা শিকিছে যে বৰ অচকি। তাৰপৰা মোৰ লগৰজনী, তাৰপৰা তাৰ ছোৱালী, তাৰপিছত মোৰ ননন্দজনী, বেটা, মই আজি ওলাইছোঁ বৰদলনি, মানে ভণ্টিহঁতৰ ঘৰলৈ বিহু খাবলৈ। মানে মাতি আছিলে ন, বহুত দিন হ'ল নাইও যোৱা। সেইকাৰণে ভাবিলোঁ লগৰজনী আহোঁতে লগৰজনী ক'লে বহুত দিন হ'ল মানে মোৰ ভণ্টিৰ ঘৰত নাই যোৱা, সেইকাৰণে বোলো দেখাও নাই, ব'ল আজি যাওঁ। বতৰো ঠিকে আছিলে, গ'লোঁ স্কুটিত গ'লোঁ যে, মানে বহুত দূৰে লাগিলে আৰু গ'লোঁ, গৈ পালোঁ। গৈ পাই এয়া দেখিছিলোঁ ভণ্টিহঁতৰ ঘৰত ইমানকৈ ফুল উঠিছে। তাৰপিছত এয়া আগতে ল'ৰা ছোৱালীবিলাকক খুৱাই ল'ব লাগিব ন, তাৰপিছতহে আৰু মাকহঁতে খাব পাৰে। সিহঁতক খুৱাই লৈছোঁ, বহুত দূৰ গৈছিলে যে, সেইকাৰণে বোলো খুৱাই লওঁ। তাৰপিছত আমি চাহ পানী খাব লাগে, সিহঁতক জুচ চুচ লৈ দিছিলোঁ। তাৰপৰা খাই বৈ ৰুটি খালোঁ, মাংস বনালে, চাহ খালোঁ, সকলো খাই পিনি ঘৰলৈ ওলাই আকৌ আহিব ল'লোঁ। দেউতাই সুধিছে এইটো কি কৈছোঁ, মই কৈছোঁ কি কমলা গছ। ভণ্টিহঁতৰ ঘৰত মানে কমলা বা ৰবাব টেঙা, বগৰী সকলো পাব। আহিলোঁ মানুহজনৰ ভনী জোৱাইৰ বাইকৰ ঘৰত, তেখেতৰ ঘৰলৈ গ'লোঁ, বিহু খালোঁ। খাই বৈ এয়া দেখিছোঁ এবাৰ ভাগৰ ল'ৰাটোৱে গান গাইছে, গান গাইছে। তাৰপৰা আমাৰ দেউতাই আৰু তাৰপৰা আকৌ গধূলিও হ'ল, মানে আমি যোৱাটোৱে দেৰি হ'ল। তাৰপিছত আহোঁতে মানে ঘৰৰ মানে 6টাই বাজিলে, 6:30 মানে বাজিলে। তাৰপৰা আহি আছোঁ আৰু বতাহ ঠিকছে দিছে, ইমান বতাহ দিছে নহয়, কৈছিলে নহয় আজি ধুমা বতাহ আহিব বুলি, গম নাপাওঁ দেই, ৰাতিকৈ আহিবও পাৰে মানে। তাৰপৰা সেয়া চাহ কিছুমান ফটো মাৰিলোঁ। এজনী মোৰ বেষ্ট ফ্ৰেণ্ড, সৰু খালৰ ফ্ৰেণ্ড। তাৰপৰা এয়া ফটোবিলাক স্মৃতিকে ৰাখিলোঁ, আপোনালোককো দেখুৱালোঁ। এইটো ভণ্টিহঁতৰ ঘৰত মাৰিছিলোঁ। আজি ব্লগটো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। বাই।